নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত মেথছৰ কেইটামান কোৱেশ্যনৰ ওপৰত আলোচনা কৰিম, যিবিলাক নেকি আগন্তুক টেট পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু যদিহে প্ৰথমবাৰৰ বাবে কোনোবা এইটো চেনেল ভিজিট কৰিছে, তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বলক আমি এতিয়া এটা এটাকৈ কোৱেশ্যন আমি চাই যাওঁ। তো প্ৰথম প্ৰশ্নটো হ'ল 15 ঘৰ 0.3% ইকুৱেল, ইয়াত হোৱাট আছে, ইয়াত আমি এক্স বুলি ধৰি ল'ব পাৰোঁ, ইনটু 1000। তো আমি কেনেকৈ কৰিম অতি সহজে আপোনালোকক বুজাই দি আছোঁ। ইয়াতে কি থাকিল 1500 ইনটু, ইয়াতে আপোনালোকে দেখা পাই আছে, মানে ইয়াতে ইনটু বুজায়। তাৰপিছত থাকিল 0.3%, পাৰ্চেণ্ট থাকিলে সাধাৰণতে আমি 100ৰে ডিভাইড কৰিব লাগে। গতিকে আপোনালোকে ইয়াতে 0.3 তলত কি লিখিম 100 লিখি দিলোঁ, ইনটু ইকুৱেল, ইয়াতে কি আছে এক্স ইনটু 1000, তাৰমানে আমি ইয়াক 1000 এক্স বুলি লিখিব পাৰোঁ। এতিয়া আপোনালোকে ইয়াতে চাই লওক, ইয়াৰে দুটা জিৰ' আৰু ইয়াৰ দুটা জিৰ' কেঞ্চেল কৰি দিলোঁ। কেঞ্চেল কৰি দিয়াৰ পিছত ইয়াত কি থাকি গ'ল 15 ইনটু 0.3, সফালে থাকিল কি 1000 এক্স। এতিয়া আপোনালোকে নৰ্মেলি 15ৰ লগত 3 ইনটু কৰি দিয়ক, কিমান হ'ব 45 হৈ যাব। এতিয়া আপোনালোকে ইয়াতে চাই লওক যে 0ৰ পিছত ইয়াতে কেইটা ঘৰ আছে, এটা ঘৰ আছে, অৰ্থাৎ কেৱল 3 আছে। গতিকে আমি এনেকুৱা এটা পজিশ্যনত পইণ্টটো বহাব লাগিব, যিটো পজিশ্যনত বহালে কেৱল সেই দশমিকৰ পিছত এটাহে ঘৰ থাকিব। অৰ্থাৎ আমি যদি ইয়াত বহাই দিলোঁ, তেনেহ'লে কি হ'ল দশমিকৰ পিছত কেৱল এটা সংখ্যা থাকিল। তাৰপিছত ইফালে কিমান থাকিল 1000 এক্স থাকি গ'ল। এতিয়া আমি দেখা পাই আছোঁ যে 1000ৰ লগত এক্স কি হৈ আছে, পূৰণ হৈ আছে। গতিকে 1000ক যদি আমি বাওঁফালে লৈ আহোঁ, তেনেহ'লে কিমান হ'ব, নিশ্চয় হৰণ হ'ব, কাৰণ পূৰণ থাকিলে হৰণ হয়। এতিয়া দশমিকৰ আমি যেতিয়া হৰণ কৰিব যাওঁ, তত প্ৰথমতে আমি কি চাই ল'ম যে ইয়াতে কেইটা শূন্য আছে। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাই আছে যে 3টা শূন্য আছে। গতিকে কি হ'ব, ইয়াতে 4.5 আমি লিখি ল'লোঁ। হৰণ কৰোঁতে দশমিকটো সদায় বাওঁফালে আহে, আপোনালোকে মনত ৰাখিব, আৰু পূৰণ কৰিলে দশমিকটো সদায় সোঁফালে যায়। গতিকে কেইঘৰ দশমিক বাওঁফালে আহিব, এইটো কেৱল শূন্যৰ ওপৰত নিৰ্ভৰ কৰিব। শূন্য যিকেইটা আছে সেইকেইটা ঘৰে ক্ৰছ হৈ আহিব। যিহেতু ইয়াত 3টা আছে, গতিকে আপোনালোকে এই এক ঘৰ, যিহেতু বাওঁফালে আৰু কোনো ঘৰ নাই, গতিকে ইয়াতে আৰু এটা, ইয়াতে আৰু এটা বহালোঁ। কেইটা হ'ল, মুঠ 3টা ঘৰ। কেনেকৈ, এটা ঘৰ, দুটা ঘৰ, 3টা ঘৰ, আৰু পইণ্টটো এইবাৰ ইয়াত বহি গ'ল। অৰ্থাৎ আমি ক'ব গ'লে 0.0045 এইটো হৈ যাব। গতিকে 0.0045 ইয়াত আছে নেকি, ইয়াতে নাই। গতিকে এই ক্ষেত্ৰত ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আপোনালোকে যদি বুজাত অসুবিধা পাই আছে, তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ। 1/42 প্লাছ 1/7 প্লাছ 1/3 প্লাছ 1/2, এইটো এটা ভগ্নাংশৰ আমি যোগ দিছোঁ। গতিকে আপোনালোকে কেনেকৈ কৰিব, প্ৰথমতে আপোনালোকে ইয়াত কিন্তু 42, 7, 3 আৰু 2ৰ লসাগু উলিয়াই ল'ব লাগিব। তো লসাগু আপোনালোকে কেনেকৈ ওলাব, আপোনালোকক মই চিম্পুল মেথড এটা দেখুৱাই আছোঁ। ইয়াতে চাই লওক, 7ৰে কিন্তু 42ক হৰণ যায়, 3 দিও 42ক হৰণ যায়, কাৰণ 3 14 গুণ 42 হয়, আৰু 2 দিও কিন্তু 42ক হৰণ যায়। কেইবাৰ যাব, 21 বাৰ যাব। অৰ্থাৎ আমি দেখা পাই আছোঁ যে ইয়াতে যি 3টা সৰু সংখ্যা আছে, 2, 3 আৰু 7, এই গোটেইকেইটা সংখ্যা দি কিন্তু 42ক হৰণ যায়। গতিকে এই ক্ষেত্ৰত কি হ'ব, এই 42 হ'ব এই সংখ্যাকেইটাৰ লসাগু। যদি লসাগু 42 হয়, তেনেহ'লে আমি কেনেকৈ লিখিম, ইয়াতে আমি লিখি ল'লোঁ, কিমান হ'ব 42। এতিয়া আমি চাম যে এই 42 দি এই 42ক হৰণ কৰিব লাগিব। হৰণ কৰিলে কেইবাৰ যাব, এবাৰ যাব। সেই 1 দি আৰু ওপৰৰ যিটো সংখ্যা আছে লব, এই লবক কি কৰিব লাগে, পূৰণ কৰিব লাগে। গতিকে 1ৰ 1 গুণ কিমান হ'ব, 1, এইটো পাই গ'লোঁ। এইবাৰ আমি এই 7ৰে 42ক হৰণ কৰিম। 7ৰ কিমান গুণ 42, 6 গুণ 42। সেই 6 আনি এই 1ৰ লগত কি কৰিব লাগিব, পূৰণ দিব লাগিব। গতিকে কিমান হৈ যাব, 6 হৈ যাব। এইবাৰ আমি চাওঁ, এই 3 দি আকৌ 42ক হৰণ কৰিম, কেইবাৰ যাব, 14 বাৰ। 14 দি এই 1ৰ লগত পূৰণ কৰিলে কিমান হ'ব, 14 হৈ যাব। আৰু যদি এই 2ৰে আমি 42ক হৰণ কৰোঁ, কেইবাৰ যাব, 21 বাৰ যাব। সেই 21 ইনটু 1, তেনেহ'লে কিমান হৈ যাব, 21 হৈ যাব। এতিয়া
তলত কি থাকি গ'ল 42 আৰু ওপৰৰ সংখ্যাকেইটাক যদি আমি প্লাছ কৰোঁ তেনেহ'লে কিমান হৈ যাব 42 হৈ যাব। এতিয়া এই 42 আৰু এই 42 যদি আমি কেনচেল কৰোঁ কেইবাৰ যাব কেৱল এবাৰ যাব। গতিকে এই ক্ষেত্ৰত বিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হ'ল 3 to 1 into 3.1 by 31। ইয়াতে আপোনালোকে চাই লওক। তো এনেকুৱা অংকৰ আমি কৰোঁতে প্ৰথমতে কি কৰিম পইণ্টটো আমি উঠাই ল'বলৈ চেষ্টা কৰিম, যিহেতু ইয়াত 3.1 আছে আৰু তলত কি আছে 3.1 আছে। তো এনেকৈ থাকিলে আমি কি কৰিম দশমিকৰ পিছত আপোনালোকে ইয়াতে চাই লওক যে ইয়াতে কেৱল এটাহে ঘৰ আছে। যদি এটা ঘৰ থাকে তেনেহ'লে আপোনালোকে দশমিক উঠাবৰ কাৰণে কেৱল 10ৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ এনেকৈ হ'ব 3 to 1 into 3.1 into 10। কিয় কাৰণে 10 দিলোঁ কাৰণ দশমিকৰ পিছত কেৱল এটাহে ঘৰ আছে। যদি দুটা ঘৰ থাকিলে হয় তেনেহ'লে 1ৰে পূৰণ কৰিলোঁ হয়। কেৱল সেই 10 ওপৰত দিলে নহ'ব তলতো দিব লাগিব। অৰ্থাৎ আমি যি কৰোঁ অংকৰ ক্ষেত্ৰত ওপৰ তলত সব একেই কৰিব লাগে। গতিকে এইবাৰ কি হ'ব 3 to 1 into দশমিকৰ পিছত এটা ঘৰ আছে আৰু 10ৰে পূৰণ কৰিছোঁ, গতিকে দশমিকটো উঠি যাব অৰ্থাৎ 31 হৈ গ'ল। কাৰণটো কিয় দশমিকটো এইবাৰ ইয়াত আহি যাব অৰ্থাৎ 31 হৈ গ'ল। এইবাৰ তলত কিমান হৈ গ'ল 310 হৈ গ'ল। এতিয়া আমি চাওঁ 31 দি 310ৰ মাজত কেইবাৰ যায়। 31 দি 31ৰ মাজত এবাৰ যাব আৰু এটা ইয়াৰে শূন্য বহি গ'ল। তেনেহ'লে আমি কিমান পালোঁ ওপৰত থাকিল 3 to 1, ওপৰত কিমান থাকিল 3 to 1, তলত কি থাকি গ'ল 10। এতিয়া আমি কিমান পাম 10ৰে যদি আমি 3 to 1ক ডিভাইড কৰোঁ কিমান হ'ব। আমি জানো যে যিকোনো সংখ্যাৰ সোঁফালে এটা দশমিক থাকে। এইটো আমাৰ নাথাকিলেও আমি এইটো ধৰি ল'ব লাগিব, যেতিয়া দৰকাৰ পৰে তেতিয়া আমি এইটো লিখি ল'ম বা ভাবি ল'ম। বৰ্তমান আমাৰ দশমিকটো ইয়াত আছে, এইখিনিত দশমিক আছে। গতিকে যেতিয়া আমি 10ৰে হৰণ কৰিম হৰণ কৰিলে দশমিকটো জাম্প কৰি ইয়াতে আহি যাব। অৰ্থাৎ কিমান হ'ব 32.1 হ'ব ইয়াৰ উত্তৰ। গতিকে এই ক্ষেত্ৰত এইটো সংখ্যা ইয়াত আছে নে নাই, ইয়াত অলপ বেলেগকৈ আছে 32.01 আছে। গতিকে এই ক্ষেত্ৰত এইটো উত্তৰ নহ'ল, হয়তো মোৰ ইয়াত লিখোঁতে ভুল হৈছে 32.1 হ'ল হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ অৰ্থাৎ 32.1। এইবাৰ মই নেক্সট কুৱেশ্যন আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাই লওক 0.8 into 111 by 0.01। এইটোক আপোনালোকে কেনেকৈ কৰিব, যিহেতু ইয়াত পইণ্ট আছে গতিকে পইণ্ট থাকিলে আপোনালোকে পইণ্ট উঠাবৰ চেষ্টা কৰিব লাগিব। 0.8 into কিমান আছে 11 0.01। এতিয়া এইটোত আপোনালোকে কেনেকৈ কৰিব, ইয়াত দেখা পাই আছে যে ওপৰত 0ৰ পিছত এটাহে ঘৰ আছে আৰু তলত কি আছে 0ৰ পিছত দুটা ঘৰ আছে, এই এটা ঘৰ এই এটা ঘৰ। তেনেহ'লে আপোনালোকে কিহেদি পূৰণ কৰিব, আপোনালোকে এইটো মনত ৰাখিব যে ইয়াত থাকিল এটা ঘৰ তলত থাকিল দুটা ঘৰ। গতিকে বেছি যিটো ঘৰ হয় সেইটোক আপোনালোকে ধৰিব লাগিব। অৰ্থাৎ 0.8 into 111 ইয়াত কি থাকিল 0.01, ইয়াত পূৰণ দিব লাগিব বেছি থকা সংখ্যা। অৰ্থাৎ ইয়াত যিহেতু দুটা ঘৰ আছে গতিকে দুটা শূন্য আৰু তাৰ লগত কি হ'ব এটা 1। তলতো একে আপোনালোকে 100ৰে ইনটু কৰিব লাগিব। অৰ্থাৎ আমি যি কৰিম ওপৰ আৰু তলত একে কৰিব লাগিব। এইবাৰ আমি যদি পূৰণ কৰোঁ তেনেহ'লে কিমান হৈ যাব 0.8 ইয়াতে লিখি দিলোঁ। 8ৰে যদি আমি 1ক পূৰণ কৰোঁ তেনেহ'লে কিমান হৈ যাব 80 হৈ যাব আৰু তলত কি থাকি গ'ল 111 আৰু তলত কি হ'ব কেৱল এটা 1 হ'ব। কিহৰ কাৰণে, কাৰণ এই পইণ্টটো জাম্প কৰি এইফালে আহি যাব। অৰ্থাৎ কি হৈ গ'ল এটা 1 হৈ গ'ল। এইবাৰ 80 into 111 কিমান হৈ যাব, 8ৰে যদি 111ক ডিভাইড ইনটু কৰোঁ 8880 আৰু তলত কি থাকি গ'ল এটা 1। যিহেতু যিকোনো সংখ্যা একেৰে বিভাজ্য হৈ থাকে গতিকে এই ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'বগৈ কি 8880 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ। এইবাৰ নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যন হ'ল 40 divide 20 plus 22। ইয়াৰ এইটো মোৰ লিখোঁতে ভুল হৈছে, ইয়াতে 22 হ'ব। তো এনেকৈ থাকিলে আমি কেনেকৈ কৰি ল'ম, ছাপ'জ ইয়াতে কি আছে 40 divide 20 plus 20।
প্ৰথমতে আমি হৰণৰ কাম কৰিব লাগে। এতিয়া আমি 20 ৰে যদি আমি 40 ক ডিভাইড কৰোঁ কিমান বাৰ যাব 2 বাৰ প্লাস 20 কিমান হৈ যাব 22। এই ক্ষেত্ৰত উত্তৰটো হ'ব অপশ্যন সি। নেক্সট কোৱেশ্চনটো চাই লওঁ। 15 ৰ 1% ৰ 0.1। এতিয়া আমি চাওঁ 15 ৰ কৈছে গতিকে আমি ইনটু দিম 1% দ্যাট মিন্স 1/100 আৰু এটা ৰ আছে গতিকে ইনটু দিম কিমান আছে 0.15। এতিয়া কি কৰিম এইটো হৈছে 15টো হৈছে লব গতিকে 15 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব তলত কি থাকিল 100 ওপৰত কি থাকিল 0.15। গতিকে ওপৰত কি আছে 15 * 15 আপোনালোকে ভাবি লওক 15 * 15 কৰিলে কিমান হ'ব 225 হয়। দশমিকৰ পিছত কেইটা ঘৰ আছে দুটা ঘৰ এই এটা ঘৰ এই এটা ঘৰ গতিকে আমি এনেকুৱা এটা প্লেছত দশমিকটো বহাব লাগিব ঘৰবিলাক যাতে মিলি যায়। গতিকে ইয়াত যদি বহাই দিওঁ তেনেহ'লে কি হ'ব দুটা ঘৰ মিলি গ'ল। সাপোজ ইয়াতে এটা ঘৰ ইয়াতে এটা ঘৰ দুটা ঘৰ মিলি গ'ল তলত কি থাকিল 100। তো আমি জানো যে যিকোনো সংখ্যাক ডিভাইড কৰিলে কি হ'ব মানটো কমি আহে অৰ্থাৎ দশমিকটো কি হ'ব বাওঁফালে আহি যাব। গতিকে এই ক্ষেত্ৰত কি হ'ব 225 দশমিকটো ইয়াত আছে গতিকে ইয়াৰ পৰা জাম্প কৰি কেই ঘৰ আহিব দুটা ঘৰ আহিব। তে এই এক ঘৰ আহিল আৰু এক ঘৰ আহিল অৰ্থাৎ ইয়াতে এটা কি হ'ব 0 হ'ব। তো আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ 0.0225। তো এই ক্ষেত্ৰত উত্তৰটো কি হ'ব সি অপশ্যন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰটো চাওঁ। 7 নম্বৰটো 16 ৰ 10% ৰ 1/8। তো কি আছে 1600 ইনটু 10% দ্যাট মিন্স 10 বাই কি হ'ব 100 ৰ আছে গতিকে ইনটু দিম গতিকে কিমান হ'ব 1/8। ইয়াতে চাওক এই দুটা 0 ইয়াৰে দুটা 0 এই দুটা 0 কাটি দিলোঁ কাটি দিয়াৰ পিছত কিমান থাকি গ'ল 16 * 10 তাৰমানে হ'ল 160 ইনটু কি থাকিল 1/8। এই 8 আৰু 160 মাজত কেইবাৰ যাব কাৰণ 8 দি 16 মাজত দুইবাৰ যায় আৰু এটা শূন্য ইয়াত আছিল বহাই দিলোঁ কিমান হৈ গ'ল 20। গতিকে উত্তৰটো হ'ব কি অপশ্যন সি। 8 নম্বৰ প্ৰশ্নটো আমি চাই লওঁ কিমান আছে 15 * 11 প্লাস 11/55 ইনটু হোৱাট অৰ্থাৎ আমি ইয়াতে x বুলি ধৰি ল'লোঁ। তেনেহ'লে আমি কেনেকৈ ল'ম ওপৰত দেখা গ'ল যে ইয়াতেও 11 আছে ইয়াতেও 11 আছে গতিকে 11 যদি কমন লওঁ তেনেহ'লে ইয়াত কি থাকি গ'ল 15 থাকি গ'ল প্লাস ইয়াত এটা 1 তলত কি থাকি গ'ল 55x ইকুৱেল 1.75। এতিয়া এই 11 ৰে যদি আমি 55ক কাটি দিওঁ কিমান হৈ গ'ল 5। তো ওপৰত কি কি থাকিল 15 + 1 16 তলত কি থাকি গ'ল 5x থাকি গ'ল ইকুৱেল 1.75। এতিয়া যেহেতু আমাৰ x ৰ মানহে ওলাব লাগে গতিকে আমি কি কৰিম 0.75 ইকুৱেল কিমান হৈ গ'ল 16 আৰু ইয়াৰ লগত কি আছে এটা x আছে অৰ্থাৎ 5 ৰ লগত এইখিনি ইনটু কৰা হৈছে। এতিয়া x ইকুৱেল কিমান হ'ব 16/8.75। এইটো যদি আমি ডিভাইড কৰোঁ তেনেহ'লে কিমান হ'ব 1 পইণ্ট সামথিং কিবা এটা ওলাব। আপোনালোকে এইটো হৰণটো কৰি চাব। তো যেহেতু ইয়াত 1 পইণ্ট সামথিং কিবা এটা আছে গতিকে এইকেইটাৰ মাজত এই তিনিটাৰ মাজত কিন্তু কোনো অপশ্যনে নাই গতিকে উত্তৰটো হ'বগৈ কি ডি এটাও নহয়। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনটো আপোনালোকক কি দি আছে এই দুটাৰ মাজত প্লাস হৈ আছে তাৰপিছত এইটো মাইনাছ কৰিব দিছে। গতিকে যেতিয়া আপোনালোকে পইণ্টৰ প্লাস কৰিব তেতিয়া কিন্তু অলপ সাৱধানে কৰিব লাগিব কাৰণ পইণ্টৰ তলত আপোনালোকে পইণ্টৰ আগত বহাই ল'ব। তাৰপিছত কি আছে 27 ইয়াত বহালোঁ 0.05 ইয়াতে যদি প্লাস কৰোঁ ইয়াত 5 আহি গ'ল 50.3 আৰু ইয়াত হ'ব 3 2 হ'ব এইটো। এবাৰ ইয়াৰ পৰা কি কৰিব দিলে 13.029 এইটো মাইনাছ কৰিব লাগে আৰু এইটো কি কৰিব দিছিল প্লাস কৰিব দিছিল। যদি এইটো মাইনাছ কৰোঁ তেনেহ'লে কিমান হ'ব 110.026। তো এইখিনি হ'ব। তো এইটোৰ উত্তৰটো হ'ব কিমান
অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ 10 নম্বৰটো চাওঁ, তলৰ সংখ্যাবোৰৰ পৰা ব্যতিক্ৰম বাছি উলিওৱা। তো ব্যতিক্ৰম মানে ইয়াৰে অমিল কোনটো আছে সেইটো ওলাব দিছে। তো প্ৰথমতে আমি চাই লওঁ √5। √5টো হৈছে এটা কি মৌলিক সংখ্যা, গতিকে 5ৰ কোনো বৰ্গমূল নাই। ঠিক তেনেকৈ 7 হৈছে এটা মৌলিক সংখ্যা, 7ৰ কোনো বৰ্গমূল নাই। 9 যিটো সংখ্যা আছে, 9 হৈছে কি এটা যৌগিক সংখ্যা, আৰু যৌগিক সংখ্যাৰ উৎপাদকবিলাক ইয়াতে কি কি আছে, 1, 3 আৰু 9 আছে। গতিকে এই ক্ষেত্ৰত 9ক আমি বৰ্গমূলত ল'ব পাৰোঁ, অৰ্থাৎ 9ৰ বৰ্গমূল হৈছে কিমান 3। ইয়াৰে দেখা গ'ল যে 5, 7 আৰু 11 যিবিলাক আছে এইবিলাক প্ৰত্যেকটো হৈছে এটা মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যাবিলাকৰ কোনো বৰ্গমূল নাথাকে। তো এই ক্ষেত্ৰত অমিল যিটো আছে সেইটো কি হ'ব 9, অৰ্থাৎ √9, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'বগৈ কি অপশ্যন চি। এইবাৰ আমি 11 নম্বৰটো চাওঁ, যদি x আৰু y দুটা মৌলিক সংখ্যা তেন্তে √x এটা কি ধৰণৰ সংখ্যা হ'ব। তো যদি ইয়াতে কি হৈছে দুয়োটা মৌলিক সংখ্যা বুলি কৈছে, গতিকে xক যদি আমি 2 বুলি ধৰিলোঁ আৰু yক যদি আমি 3 বুলি ধৰিলোঁ, কাৰণ আমাক মৌলিক সংখ্যাহে ধৰিব দিছে, গতিকে এই দুটাক যদি আমি ইনটু কৰোঁ কিমান হৈ যাব 6 হৈ যাব। এতিয়া ইয়াক কি কৈছে ৰুট ল'ব দিছে, অৰ্থাৎ বৰ্গমূল ল'ব দিছে। তো 6ৰ বৰ্গমূল কিমান, অৰ্থাৎ √6 এটা কি সংখ্যা অপৰিমেয় সংখ্যা। বা আৰু এটা আপোনালোকে এক্সাম্পল ল'ব পাৰে, 3 আৰু 3ৰ পিছত আৰু এটা মৌলিক সংখ্যা ল'ব পাৰে, যেনেকুৱা 5 আছে, এইটো যদি আমি x ধৰিলোঁ আৰু এইটো y বুলি ধৰিলোঁ, তেনেহ'লে এই দুটা যদি আমি পূৰণ কৰোঁ কিমান হ'ব 15 হ'ব। এইবাৰ আমাক যিহেতু বৰ্গমূল ল'ব দিছে, গতিকে 15ৰ বৰ্গমূল নাই তেনেকুৱা, গতিকে এই ক্ষেত্ৰত এই সংখ্যাবিলাক হ'ব কি এটা অপৰিমেয় সংখ্যা। এইবাৰ নেক্সট চাওঁ 12 নম্বৰ, ইয়াত কি আছে 6.27 সংখ্যাটোৰ শেষৰ অংকটো হ'ল, শেষৰ অংক বুলি কৈছে, গতিকে ইয়াত শেষৰ অংক হৈছে কিমান 7। ইয়াক কি কৰিব দিছে, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ এ। 13 নম্বৰটো হ'ল 300 × 0.25, অৰ্থাৎ আপোনালোকে কি কৰিব 300 ইনটু আপোনালোকে এইটোক কি কৰিব পাৰে 0.25ৰে ইনটু কৰিব পাৰে। ইনটু কৰিলে কিমান হ'ব, ইয়াত 0, 0, ইয়াত আহি গ'ল 15, তাৰপিছত ইয়াত 0, 0, ইয়াত কি আহি গ'ল 6, ইয়াত হৈ গ'ল, অৰ্থাৎ দশমিকৰ পিছত কিমান থাকিল, ইয়াত দশমিক আছে, দশমিক পিছত এ এটা ঘৰ, এ এটা ঘৰ, দুটা ঘৰ, গতিকে আমি এনেকুৱা এটা ঠাইত বহাব লাগিব য'ত নেকি দুটা ঘৰ মিলি থাকে। গতিকে ইয়াত যদি বহাই দিওঁ তেনেহ'লে এ এটা ঘৰ, এ এটা ঘৰ মিলি গ'ল, অৰ্থাৎ ইয়াৰ উত্তৰটো হৈ গ'ল কিমান 75। ইয়াৰ বেলেগ এটা মই এক্সাম্পল বেলেগ এটা মেথড আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক 300 ইনটু 0. আপোনালোকে মনত ৰাখিব 0.25 মানে হৈছে 1/4, অৰ্থাৎ ইয়াত আমি কি লিখিম 1/4। আল্টিমেটলি কি হৈ আছে 4ৰে 300ক হৰণ কৰিব লাগিব। এতিয়া আপোনালোকে 4 দি 300ক হৰণ কৰি দিয়ক, কেইবাৰ যাব 4 7 গুণ 28, কি থাকি গ'ল 2, আৰু ইয়াতে শূন্যটো নামি আহিল, 4 দি 20ৰ মাজত কেইবাৰ যাব 5 বাৰ যাব, কিমান হৈ গ'ল 75। ইয়াতে আপোনালোকে চাওক 75, ইয়াতে আপোনালোকে চাই লওক 75, গতিকে উত্তৰ কিন্তু একে, কিন্তু মেথডটো হৈছে অলপ বেলেগ। আপোনালোকে যদি 0.25ৰ ঠাইত যে 1/4 হয় এইটো যদি আপোনালোকে মনত ৰাখিব পাৰে তেনেহ'লে বহুত কামত আহিব। এইবাৰ আমি নেক্সটটো চাওঁ, কি আছে 12 ডিভাইড 2 + 3 মাইনাছ, এইখিনি ব্ৰেকেটৰ মাজত আছে। তো আমি জানো ব্ৰেকেটৰ কামবিলাক আমি আগতে কৰিব লাগিব। আকৌ 2 দি 12 কি হৈ আছে ডিভাইড হৈ আছে, গতিকে কিমান লিখিব পাৰোঁ 6 বাৰ যাব, +3 থাকি গ'ল, মাইনাছ এই দুটাৰ মাজত কি আছে 7, এইটো হ'ল -3 -5, গতিকে দুটা মিলি হ'ব কিমান -8। এই দুটা কি আছে প্লাছ হৈ আছে, গতিকে লিখি দিলোঁ 9, মাইনাছ 7 - 8 মানে কিমান হ'ব -1, গতিকে কিমান হ'ল এই মাইনাছ আৰু মাইনাছে মিলি হ'ল প্লাছ, গতিকে কিমান হৈ গ'ল 10। গতিকে উত্তৰ হ'ব কি অপশ্যন এ। নেক্সট কুৱেশ্যনটো চাওক, তলৰ কোণটো 3/4ৰ সমতুল্য ভগ্নাংশ হয়। সমতুল্য ভগ্নাংশ বুলি ক'লে সাধাৰণতে কি হ'ব লাগিব, লঘিষ্ঠ মানবিলাক সদায় একে হ'ব লাগে। গতিকে 3/4 কৈছে, ইয়াৰ লগত যদি আমি ছাপ'জ 2 ইনটু কৰিলোঁ, ইয়াৰ লগতো 2 ইনটু কৰিলোঁ, কিমান হৈ গ'ল 8, আৰু ওপৰত কি হৈ গ'ল 6 হৈ গ'ল।
তেনেহ'লে ইয়াত দেখা পাই আছোঁ যে অপশ্যন চিটো মিলি আছে, অৰ্থাৎ 6/8 মিলি আছে। গতিকে উত্তৰটো হ'ব কি অপশ্যন চি। এবাৰ 16 নম্বৰটো চাওঁ। 2 সমস্ত 5/4 আৰু 3 সমস্ত 6/5 যোগফল হ'ব। ইয়াতে কি হ'ব আপোনালোকে ইয়াতে চাই লওক। ইয়াতে গোটা সংখ্যাবিলাক কি কি আছে, 2 আছে আৰু 3 আছে। গোটা সংখ্যাবিলাক 2 আৰু ইয়াতে কি আছে, 3 আছে। বাকী কি থাকিল 4/5 প্লাছ 5/6 আছে, এনেকুৱা আছে। এই দুটা যদি আমি যোগ কৰোঁ কিমান হৈ গ'ল 5। এতিয়া 5 আৰু 6ৰ লসাগু কিমান হ'ব 30 হ'ব। 30 হ'ল। এতিয়া আমি কি কৰিম, এই 5ৰে 30ক হৰণ কৰিম। কেইবাৰ যাব 6বাৰ যাব। 6 দি আৰু এই ওপৰৰ লবটোৰ লগত কি কৰিব লাগে, পূৰণ কৰিব লাগে। কিমান হৈ গ'ল 24 প্লাছ আকৌ কি কৰিম, এই 6ৰে 30ক হৰণ কৰিম। কেইবাৰ যাব 5বাৰ যাব। 5ৰে আৰু এই 5ৰ লগত কি কৰিম, পূৰণ কৰিম। কিমান হৈ গ'ল 25 হৈ গ'ল। গতিকে এইবাৰ কিমান হ'ব যে 5টো ইয়াতে থাকি গ'ল, তলত কি হৈ গ'ল 30 আৰু ওপৰত যদি আমি প্লাছ কৰোঁ কিমান হৈ যাব 49। এইবাৰ আমি কি কৰিব লাগিব, এই 30ৰে 49ক আমি ডিভাইড কৰিব লাগিব। ডিভাইড কৰোঁতে কেইবাৰ যাব, একবাৰ যাব। গতিকে 30 তলত কি আহি গ'ল 9 আহি গ'ল। কেইবাৰ গ'ল, ভাগফলটো হৈছে এবাৰ। সেই ভাগফল অৰ্থাৎ গোটা সংখ্যা আৰু এই 5ৰ লগত কি হ'ব প্লাছ হ'ব। গতিকে কিমান হৈ গ'ল 6 হৈ গ'ল। তলত কি থাকি গ'ল 30 আৰু 9টো আহি ইয়াত বহিল। কিমান হৈ গ'ল 9। গতিকে কি হৈ গ'ল 6 সমস্ত 30/19। গতিকে কোনটো হ'ব অপশ্যন বিটো হ'ব ইয়াৰ উত্তৰ। এবাৰ আমি 17 নম্বৰটো চাওঁ। এটা কেকৰ 1/2 অংশ গীতাই খালে। তো গীতাই খালে কিমান 1/2 অংশ গোটেই কেকৰ পৰা। গতিকে গোটেই কেকটোক আমি কি কৰিম 1 বুলি ধৰি ল'লোঁ। কেকটো হৈছে 1, অৰ্থাৎ গোটেইখিনি মিলি এটা 1 বুলি ধৰি ল'লোঁ। এইবাৰ আমি কি কৰিলে যে এটা কেকৰ 1/2 অংশ গীতাই খালে। আধাখিনি খাইছে, তাৰমানে বাকী থাকিল কিমানখিনি আৰু আধাখিনি কিন্তু বাকী থাকি গ'ল। বাকী থকা অংশ কিমান বুজাই আছে, এই আধাখিনিক কিন্তু বাকী থকা অংশ বুজাই আছে। এই আধাৰ 1/3 অংশ খালে ৰীতাই। তেনেহ'লে এই আধাৰ কিমান খালে 1/3 অংশ খালে। তেনেহ'লে কি হ'ব 1/2 × 1/3 কিমান হৈ গ'ল 1/6 হৈ গ'ল। এতিয়া আধাখিনিৰ পৰা খালে ৰীতাই কিমান 1/6 অংশ খালে। এতিয়া বাকী থকা অংশ বাকী আৰু কিমান থাকিব, তেনেহ'লে আধাৰ পৰা আমি কি কৰিব লাগিব, এই আধাৰ পৰা 1/6টো আমি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিব গ'লে আমি কি ল'ব লাগিব, লসাগু ল'ব লাগিব। লসাগুটো কিমান হ'ব 6 হ'ব। এতিয়া আমি এই 2ৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব 3। গতিকে 3ৰ লগত এই ওপৰটো পূৰণ হয়। গতিকে 3 পূৰণ 1 3 হৈ গ'ল। বিয়োগ এইবাৰ 6 দি 6ক ডিভাইড কৰিব লাগিব। কেইবাৰ যাব একবাৰ। সেই 1ৰে এই 1ৰ লগত পূৰণ কৰিব লাগিব। কিমান হ'ব 1 হ'ব। এতিয়া আমি কিমান পালোঁ 2/6, অৰ্থাৎ আমি যদি কেঞ্চেল কৰোঁ ইয়াত থাকিল 1, তলত থাকিল 3। গতিকে কিমান হ'ল বাকী কিমানখিনি থাকিল 1/3 অংশ থাকিল। গতিকে উত্তৰ হ'ব অপশ্যন চি। এইবাৰ আমি চাওঁ 18 নম্বৰ। সমবাহু ত্ৰিভুজৰ এটা কোণৰ মান হ'ব। সমবাহু ত্ৰিভুজ বুলি ক'লে এনেকুৱা ধৰণৰ ত্ৰিভুজ। সম মানে হৈছে কি সমান আৰু বাহু মানে হৈছে হাত। গতিকে যাৰ 3টা হাত সমান থাকে সেইটো কোৱা হয় সমবাহু ত্ৰিভুজ। আৰু সমবাহু ত্ৰিভুজৰ কি হয় প্ৰতিটো বাহু সমান হয় আৰু প্ৰতিটো কোণ সমান হয়। যিহেতু আমি জানো যে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি হৈছে কিমান 180 ডিগ্ৰী। যেহেতু ইয়াত 3টা কোণ সমান হয় গতিকে আমি কি কৰিম 3ৰে ইয়াক হৰণ কৰিম। হৰণ কৰোঁতে কিমান পাই গ'লোঁ 60 পাই গ'লোঁ। গতিকে ইয়াৰ উত্তৰটো হ'বগৈ কি অপশ্যন বি, অৰ্থাৎ 60 ডিগ্ৰী। এবাৰ 19 নম্বৰ প্ৰশ্নটো চাওঁ। এটা বিন্দুত থকা কোণৰ পৰিমাণ। এটা বিন্দু বুলি ক'লে আমি ইয়াত বিন্দুটো দি ল'লোঁ। এইটোক আমি কেনেকৈ এতিয়া হিচাপ কৰিম, ছাপ'জ এই বিন্দুটোক আমি এনেকৈ 4টা ভাগ কৰিলোঁ। 4টা ভাগ কৰোঁতে যদি আমি লম্বভাৱে টানো তেনেহ'লে এইটো 90 হৈ যাব, 90, এইটো 90 আৰু এইটো 90। গতিকে 90 যোগ 90 যোগ 90 যোগ 90 কিমান হৈ যাব 360 ডিগ্ৰী। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ত্ৰিভুজৰ এটা বিন্দুত থকা কোণৰ পৰিমাণ হৈছে 360 ডিগ্ৰী, অৰ্থাৎ অপশ্যন ডি। এইবাৰ এই ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটোত মই অংক নহয় আপোনালোকক কিছুমান টিপছ দিম। এই টিপছটো আপোনালোকে মনত ৰাখিব। ছাপ'জ 100 ইনটু কি দিলে 0.5 দিলে। 0.5 মানে আপোনালোকে মনত ৰাখিব যে 0.5 ইকুৱেল
কি হয় 0.5 মানে হৈছে 1/2 গতিকে ইয়াত আপোনালোকে 1/2 লিখক এইটো দি ইয়াক কাটিলে কিমান হ'ব 50 হৈ যাব গতিকে আপোনালোকে 100 দি ইয়াক পূৰণ কৰিলে যি হ'ব আৰু আপোনালোকে যদি 1/2 অৰ্থাৎ 2 ৰে যদি 100 হৰণ কৰে সেই 50 হ'ব অৰ্থাৎ একেই আপোনালোকৰ উত্তৰ ওলাব এবাৰ 100 ইনটু 0.25 0.25 মানে হৈছে কি 1/4 তেনেহ'লে কি থাকি গ'ল 100 ইনটু 1/4 এতিয়া 4 দি যদি 100 হৰণ কৰে কিমান বাৰ যাব 25 বাৰ যাব গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 25 হ'ব আপোনালোকে এইটো কৰি চাব পাৰে 100 ৰ লগত 0.25 পূৰণ কৰিব আপোনালোকে দেখা পাব যে নিশ্চয় 25 ওলাইছে এবাৰ থাৰ্ড নম্বৰটো আমি চাম কিমান আছে 100 ইনটু আপোনালোকে এইটো মনত ৰাখিব 0.125 এইটোৰ মিনিংটো হৈছে কি 1/8 আপোনালোকে এইবিলাক কিছু মুখস্থ ৰাখিলে আপোনালোকৰ বহুত সহজ হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ব 1/8 লিখিলোঁ এতিয়া যদি আপোনালোকে 8ৰে 100 হৰণ কৰে যিটো ওলাব আৰু এইটো দি পূৰণ কৰিলে মানটো কিন্তু একেই ওলাব এবাৰ লাষ্ট কোৱেশ্চনটো আমি চাই লওঁ লাষ্ট অপশ্যনটো কিমান আছে 0.75 এইটো কি লিখা যায় 3/4 হিচাপে আমি লিখিব পাৰোঁ গতিকে কি থাকি গ'ল 100 ইনটু ইয়াক লিখিলোঁ কি 3/4 4 দি ইয়াক কাটিলোঁ কেইবাৰ যাব 25 বাৰ 25ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 75 হৈ যাব 75 হ'ব ইয়াৰ উত্তৰ আপোনালোকে 100ৰ লগত যদি 0.75 পূৰণ কৰে সেই 75 আপোনালোকে পাব তো এইখিনি আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লগত জড়িত হৈ থাকিবলৈ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ ধন্যবাদ থাকিল